জুলাইত ভিয়েটনামত অনুষ্ঠিত হ'ব লগা ইণ্টাৰনেশ্যনেল আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপত যাবলৈ সুযোগ পাইছোঁ। তো ইনভিটেশ্যনেল চেম্পিয়নশ্বিপ হয়। তো অসমৰ পৰা ময়ে যাম আৰু তাত আপোনাৰ এছিয়াৰ চব কাণ্ট্ৰিৰ লগতো বাহিৰৰ পৰাও আহিব। অলমষ্ট আপোনাৰ 12 to 15 কাণ্ট্ৰিজৰ পৰা আহিব প্লেয়াৰ্ছ। তো সেইখন ভাল অপৰচুনিটি, ভাল এটা এক্সপ'জাৰ পাম আৰু ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিম তাত। আশা কৰোঁ ফলাফল ভালেই হ'ব। ভাল প্ৰিপাৰেশ্যন আছিল এই চেম্পিয়নশ্বিপৰ কাৰণে। যোৱা মাহত যিহেতু আমাৰ নেশ্যনেল চেম্পিয়নশ্বিপ হৈ গ'ল, সেইটো কোৱালিফায়াৰ আছিল আমাৰ আগন্তুক ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ। চ' এই চেম্পিয়নশ্বিপৰ পাছত আকৌ ছেপ্টেম্বৰত আছে গ্ৰীচত ৱৰ্ল্ড চেম্পিয়নশ্বিপ। চ' ভাল প্ৰিপাৰেশ্যনত আছিলোঁ আৰু অহা কাইলৈ মই যাম ইয়াৰ পৰা ডিব্ৰুগড় বিমানবন্দৰৰ পৰা। তো আশা কৰোঁ ফলাফল ভালেই হ'ব বুলি। তাত বিল' 70 kg ক্লাছত মই পাৰ্টিচিপেট কৰিম, ভাৰতক ৰিপ্ৰেজেণ্ট কৰিম। তো সেয়াই। তাৰ লগত আমাৰ ইয়াৰে ডিব্ৰুগড়ৰ VRD ফাৰ্মাচিউটিকেল বুলি মেডিচিন কোম্পানী, তেওঁলোকে নিউট্ৰিশ্যন প্ৰডাক্টটো হেৰি কৰে। তো তেওঁলোকে যথেষ্টখিনি সহায় কৰিছে। এনেকুৱা এটা স্পৰ্টক বা এথলেটক তেওঁলোকে ইমানখিনি প্লেটফৰ্ম এটা দিছে আগুৱাই যাবলৈ। স্পেচিয়েল ট্ৰেইনিং ছেশ্যন থাকে। তো সেইখিনি প্ৰিপেয়াৰ ভালেই হৈছে আৰু আশা কৰোঁ যে ফলাফলো ভাল হ'ব বুলি। 13 আৰু 14 তাৰিখে আছে জুলাই, হয়। তো মই অহা কাইলৈ যাম ইয়াৰ পৰা। 13 তাৰিখ আৰু 14 তাৰিখে খেলখন অনুষ্ঠিত হ'ব। ভিয়েটনামৰ হানৈ চহৰত অনুষ্ঠিত হ'ব খেলখন। তাকে। আৰু ইয়াত মোৰ কোচো আছে অৰূপ ৰাজকোঁৱৰ, তেওঁকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ এই প্ৰিপেৰেশ্যন যথেষ্টখিনি সহায় কৰিছে। আৰু আমাৰ এই VRD ফাৰ্মাচিউটিকেলৰ তৰফৰ পৰা সতীশ মোদী ছাৰো আছে। তো তেওঁলোকেও এটা ভাল প্লেটফৰ্ম দিছে এথলেট এজনক আগুৱাই যাবলৈ। সেইকাৰণে মই VRD ফাৰ্মাচিউটিকেলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ জৰিয়তে। জুলাইত ভিয়েটনামত অনুষ্ঠিত হ'ব লগা ইণ্টাৰনেশ্যনেল আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপত যাবলৈ সুযোগ পাইছোঁ। তো ইনভিটেশ্যনেল চেম্পিয়নশ্বিপ হয়। তো অসমৰ পৰা ময়ে যাম আৰু তাত আপোনাৰ এছিয়াৰ চব কাণ্ট্ৰিৰ লগতো বাহিৰৰ পৰাও আহিব। অলমষ্ট আপোনাৰ 12 to 15 কাণ্ট্ৰিজৰ পৰা আহিব প্লেয়াৰ্ছ। তো সেইখন ভাল অপৰচুনিটি, ভাল এটা এক্সপ'জাৰ পাম আৰু ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিম তাত। আশা কৰোঁ ফলাফল ভালেই হ'ব। ভাল প্ৰিপাৰেশ্যন আছিল এই চেম্পিয়নশ্বিপৰ কাৰণে। যোৱা মাহত যিহেতু আমাৰ নেশ্যনেল চেম্পিয়নশ্বিপ হৈ গ'ল, সেইটো কোৱালিফায়াৰ আছিল আমাৰ আগন্তুক ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ। চ' এই চেম্পিয়নশ্বিপৰ পাছত আকৌ ছেপ্টেম্বৰত আছে গ্ৰীচত ৱৰ্ল্ড চেম্পিয়নশ্বিপ। চ' ভাল প্ৰিপাৰেশ্যনত আছিলোঁ আৰু অহা কাইলৈ মই যাম ইয়াৰ পৰা ডিব্ৰুগড় বিমানবন্দৰৰ পৰা। তো আশা কৰোঁ ফলাফল ভালেই হ'ব বুলি। তাত বিল' 70 kg ক্লাছত মই পাৰ্টিচিপেট কৰিম, ভাৰতক ৰিপ্ৰেজেণ্ট কৰিম। তো সেয়াই। তাৰ লগত আমাৰ ইয়াৰে ডিব্ৰুগড়ৰ VRD ফাৰ্মাচিউটিকেল বুলি মেডিচিন কোম্পানী, তেওঁলোকে নিউট্ৰিশ্যন প্ৰডাক্টটো হেৰি কৰে। তো তেওঁলোকে যথেষ্টখিনি সহায় কৰিছে। এনেকুৱা এটা স্পৰ্টক বা এথলেটক তেওঁলোকে ইমানখিনি প্লেটফৰ্ম এটা দিছে আগুৱাই যাবলৈ।